মৰিগাঁও জিলাৰ অতিৰিক্ত আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় কন্যা দিৱস উদযাপন। মৰিগাঁও জিলাৰ অতিৰিক্ত আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ৰ উদ্যোগত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি পবিতৰা হাটত ৰাষ্ট্ৰীয় কন্যা দিৱস উদযাপন কৰা হয়। ৰাতিপুৱা 10 বজাত সজাগতামূলক শোভাযাত্ৰা চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰে। যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অৰুণ কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কেইবাজনো বিশিষ্ট ব্যক্তি, সন্মানীয় ক্ৰমে নীতিশা বৰা, অতিৰিক্ত জিলা আয়ুক্ত শৈলেন্দ্ৰ বৰ্ধন বৰা, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ৰিমকি ভাগৱতী, ICTCৰ মুখ্য পৰামৰ্শদাতা নিমিষা বৰা, মানসিক ৰোগ চিকিৎসক বিভাগ, অলকানন্দা কাকতি জ্যেষ্ঠ অধিবক্তা, ৰূপা শৰ্মা অধ্যাপিকা, মৰিগাঁও ডায়েট, জ্যোতিষ বৰ্মন, মৰিগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ স্বাস্থ্য প্ৰশিক্ষক। উক্ত দিৱসৰ লগত সংগতি ৰাখি তেওঁলোকে লিংগ বৈষম্যতা কন্যা দিৱসৰ ইতিবৃত্ত, কন্যাসকলে মানসিক লগতে কন্যাসকলে শাৰীৰিক আৰু আৰ্থিকভাৱে কেনেকৈ সবলীকৰণ কৰিব পাৰি, ভ্ৰূণ হত্যা অপৰাধ বা জন্মৰ আগতে ভ্ৰূণ চিনাক্ত নকৰাৰ বাবে কৰা আইনৰ সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা অলকানন্দা কাকতিয়ে সাৱলীলভাৱে ভাষণত বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি জাগৃতি মেধিয়ে সুন্দৰকৈ শংকৰী নৃত্য প্ৰদৰ্শন কৰাৰ লগতে কেইবাগৰাকীও ছাত্ৰী আৰু প্ৰশিক্ষকে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। উক্ত অনুষ্ঠানটিত সভাপতি ডাঃ অৰুণ কুমাৰ নাথে কন্যাসকলক লৈ 3টা সংকল্প গ্ৰহণ কৰে। কন্যা শিশুক জন্মৰ পৰা সন্মান, যত্ন আৰু মৰম দিম। মাতৃ আৰু কন্যাৰ নিয়মিত স্বাস্থ্য পৰীক্ষা নিশ্চিত কৰিম। টীকাকৰণ, পুষ্টি আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাক অগ্ৰাধিকাৰ দিম। এই সুন্দৰ অনুষ্ঠানটিৰ আঁতৰে নৱমেধি, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী আৰু শলাগৰ শৰাই আগবঢ়াই নয়নজ্যোতি বৰদলৈ, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী। মৰিগাঁৱৰ পৰা কেমেৰা পাৰ্চন চৰং সিং কোঁৱৰৰ সৈতে ৰশ্মিৰেখা কাকতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। নাই বা ঘৰত আছে, আমি বা ঘৰত ব্যৱহাৰ কৰোঁ, গতিকে আমাক আগবাঢ়ি যোৱা বাধা হিচাপে দিব পৰা বৰ্তমান সময়ত এটাই আমাৰ অস্ত্ৰ বা ৱেপনছ হৈছে এই মোবাইলটো, ডিজিটেলাইজেশ্যনটো। এইটো এক প্ৰকাৰে মই বেয়া বুলি নকওঁ, কিন্তু ভালো যথেষ্টখিনি। কিন্তু আমাৰ বয়সটোৱে আমি এনেকুৱা এটা বয়সত আছোঁ য'ত আমি ভালতকৈ বেয়াৰ প্ৰতি বেছি আকৰ্ষিত হওঁ বা আমাক আগুৱাই লৈ যায়। গতিকে অলপ আগতে আমাৰ অধিবক্তা বাইদেৱে কৈ থৈ গৈছে চাইবাৰ ক্ৰাইমৰ ওপৰত, আইনৰ ওপৰত কৈ থৈ গৈছে। গতিকে মই ইয়াৰ পৰা কেনেকৈ সুৰক্ষিত হ'ব পাৰে আৰু তাৰ পৰা আমি মানসিকভাৱেও যাতে কোনো ধৰণৰ সমস্যাত ভুগিবলগীয়া নহয়, সেই বিষয়ে মই তোমালোকক দুআষাৰ কথা কৈ থৈ গৈছোঁ। চাইবাৰ ক্ৰাইম মানে বুজি পাইছা, গতিকে তোমালোকে উঠি অহা সকলোখিনি উঠি অহা ছোৱালী, উঠি অহা ল'ৰা ছোৱালী বুলি নকওঁ, যিহেতু ইয়াত ছোৱালী আছা, গতিকে আমি আমাৰ নিজৰ প্ৰাইভেচি, নিজৰ আমাৰ পাৰ্চনেল স্পেচটো আমি মানে ঠিক কৰি ৰাখিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক শিক্ষা ব্যৱস্থাটোৱে আচলতে শিক্ষাটো হ'ল এটা ত্ৰিকোণ এটা প্ৰক্ৰিয়া, ট্ৰেংগুলাৰ, ইট ইজ ন'ন এজ এ ট্ৰেংগুলাৰ প্ৰচেছ। টিচাৰ, ষ্টুডেণ্ট এণ্ড এ সুইটেবল এনভাইৰনমেণ্ট, সেই সুইটেবল এনভাইৰনমেণ্টটো ক্ৰিয়েট কৰিব পাৰি টিচাৰ আৰু ষ্টুডেণ্টৰ যিটো ইণ্টাৰেকশ্যন, সেই ইণ্টাৰেকশ্যনৰ মাধ্যমেৰে। সেই ইণ্টাৰেকশ্যনটোৰ কাৰণে কি হ'ব লাগিব, ষ্টুডেণ্টসকলৰ কি থাকিব লাগিব, কমিউনিকেশ্যন প্ৰচেছটো থাকিব লাগিব। NEP 2020 কমিউনিকেশ্যন প্ৰচেছৰ ওপৰত গুৰুত্ব দিছে। কমিউনিকেশ্যন প্ৰচেছটো আমাৰ এজন মানে শিক্ষিত বা ৱেল ইনফৰ্ম নাগৰিক হিচাপে আমাৰ কমিউনিকেশ্যন প্ৰচেছটো আমাক লাগে।